নমস্কাৰ, আপোনালোকৰ ডেকেয়াৰ চেণ্টাৰ পুৰা আমাৰ অনুষ্ঠানখন কেনে পালে? বঢ়িয়া বঢ়িয়া আজি গীতা ভাল ভাল ভাগৱত ভাল আজি গীতা ভাগৱত কৰা হ'ল। ধুনীয়া অনুষ্ঠানখন ধুনীয়া কেনে পাইছে? ভাল 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 লাগিছে লাগিছেনে? খুব ভাল লাগিছে মনোমোহা হয়, আৰু খুব মানে যিটো বৰগীতৰ সুৰত তেখেতে গীতাখন পাঠ কৰিছে সঁচাকে অন্তৰত লাগে লাগিছেনে? লাগে ধন্যবাদ দিয়ক। বাইদেউ গীতা ভাগৱত পাই কেনেকে পাইছে? খুব পাইছা? ভালে পাইছো ভালে লাগছে ভালে লাগিছে। ধন্যবাদ। আৰু আজি আমাৰ আপোনালোকৰ ডেকেয়াৰ চেণ্টাৰ অল্ড এজ হোমত যিহেতু গীতা ভাগৱত কৰা হৈছিল আৰু গোটেই আমাৰ বৃদ্ধ আশ্ৰমত থকা আইতা ককাত সকলোৰ কাৰণে অনুষ্ঠানখন কৰা হৈছিল। তেখেতসকলক সোধো, আইতা গীতা ভাগৱত পাই কেনে পাইছে আজি? ভাল পাইছো আপুনি কান্দিছে কিয়? নাই চকুৰ পানী ওলাই থাকে চকুৰ পানী ওলাই যায় ন এইবোৰ গীতা ভাগৱত শুনি? আইতাই থাকিব নোৱাৰিল, আইতাই কান্দিয়ে পেলালে। ভাল লাগিছে ন? ভাল এই লাগে অনুষ্ঠান আপোনালোকৰ কাৰণেই কৰা হৈছে যিহেতু। খুৰা কেনে পাইছে আজি গীতা ভাগৱত কৰা দেখি আশ্ৰমত? ভাল পাইছোঁ, ভাল পাইছে? আনন্দ পাইছোঁ, বহুত ধন্যবাদ দিছোঁ ইয়াৰ কাৰণে। ইয়াৰ কাৰণে আমাৰ বৃদ্ধ আশ্ৰম। বিৰাষ্ট ঠিক আছে, ধন্যবাদ দিয়ক। আৰু এইটো আমাৰ মৰমৰ কলিজা আইতা, তেখেতৰ পৰাও জানিব বিচাৰো। আমাৰ আজি আপোন ঘৰ ডেকেয়াৰ চেণ্টাৰ আমাৰ অল্ড এজ হোমত যিহেতু গীতা ভাগৱত কৰা হ'ল, কেনে পাইছে আপুনি? ভাল পাইছোঁ, ভাল পাইছোঁ। ভাল পাইছে? ঠিক আছে, আমি এতিয়া ভকত কীৰ্তনীসকললৈ দুষাৰ কথা সুধি চাওঁ তেখেতসকলে কি বুজাইনো। আহকচোন তেখেতসকলৰ ওচৰত যাওঁ। প্ৰথমে নমস্কাৰ আপোনালোকক। আপোন ঘৰৰ ডেকেয়াৰ চেণ্টাৰলৈ যিহেতু আহি আপোনালোকে এটা অনুষ্ঠান কৰিলে, সেইকাৰণে আমাৰ আশ্ৰমৰ পৰা আপোনালোকক বহুতখিনি ধন্যবাদ দিছোঁ। আৰু আপুনি কি ক'ব বিচাৰে আমাৰ আশ্ৰমখনত আহি এনেকৈ এটা যে অনুষ্ঠান কৰিলে? আশ্ৰমখনত মই আগতো আহিছোঁ হয়, আৰু খুবেই ভাল লাগে। ভাল লাগিছে। আশ্ৰমৰ স্বত্বাধিকাৰী বাপক মই নিজেই কৈছিলোঁ যে সকলোখিনি জ্যেষ্ঠ আই মাতৃসকলৰ কাৰণে আমি এভাগ ভাগৱত কথাৰ আয়োজন কৰোঁ, যিহেতু জগতৰ কাৰণে লগতে সকলোৰ কাৰণে পৰম উপকাৰী। সেইকাৰণে এইখিনি বস্তু আজি স্বত্বাধিকাৰ বাপে এতিয়া ক'লেও যে আগন্তুকলৈ এনেধৰণে ভাগৱত পাঠটো যিকোনো প্ৰত্যেক মাহৰ এটা এটা ৰবিবাৰে ইয়াতে আমি ধৰিম, ভাগৱত পাঠ কৰিম। আৰু গুৱাহাটী স্থিত এইখন আশ্ৰমত খুবেই ভাল লাগে, এটা কিবা অলৌকিক আনন্দ আৰু খুব নিৰিবিলি পৰিৱেশ। আমি কামনা কৰোঁ যাতে আমিও যান্ত্ৰিকতাৰ পৰা অলপমান আঁতৰি আহি মাজে মাজে যে আশ্ৰমত সময় কটাব পাৰোঁ। আৰু আগন্তুকলৈ সকলোকে নিমন্ত্ৰণ দিছোঁ এই ভিডিঅ'ৰ যোগেৰে, যেতিয়া আমাৰ ৰবিবাৰে ভাগৱত পাঠ হ'ব তেতিয়া এই ভাগৱতত অংশগ্ৰহণখিনি কৰে। আৰু আপুনি আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী নোমল শইকীয়া। মই গুৱাহাটী বেলতলাস্থিত কৃষ্ণপুৰ ৰাজহুৱা নামঘৰত নামঘৰীয়া স্বৰূপে সেৱা প্ৰদানখিনি কৰি আছোঁ, সেৱক স্বৰূপে আছোঁ। ধন্যবাদ দিয়ক। ছাৰ আপোনাৰ পৰিচয়টো দিব। মই নীলঞ্জিত দাস। মই বৈকুণ্ঠপুৰ নামঘৰ গীতানগৰত থাকোঁ। আজি এই আৱাস গৃহত আহি বৃদ্ধাশ্ৰমত আহি আমি বৰ সুন্দৰ এটা পৰিৱেশ আৰু গুৱাহাটীৰ সেই যান জঁটৰ পৰা আঁতৰত এটা নিৰবিলি অনুষ্ঠিত পৰিৱেশ, তাৰ মাজত এই ভাগৱতৰ নিচিনা পাঠৰ অনুষ্ঠান এখন মানে ইয়াতে আয়োজন কৰিছে। আৰু আমি এইখন অনুষ্ঠান অনুষ্ঠিত কৰি আজি ককা আইতাসকলক এইখিনি অকণমান ভগৱন্তৰ গুণানুকীৰ্তন গুণানুকীৰ্তন কৰাব পাৰিছোঁ বা তেখেতসকলক শুনাব পাৰিছোঁ, আমাৰো সৌভাগ্য বুলি ভাবিছোঁ। আৰু আগন্তুক ইয়াত আহিম আৰু এই ভগৱন্তৰে কৰ্মখিনি কৰি যাম। আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ, মোৰ আমাৰ পিনৰ পৰা জানিব বিচাৰোঁ, গীতা ভাগৱতৰ এনেকুৱা কিবা ফুল মিনিং আছে নেকি বাৰু? গীতা ভাগৱতৰ শ্ৰীকৃষ্ণ গীতা আৰু শ্ৰীমদ ভাগৱত এইটোৱে নেকি? নাম, সম্পূৰ্ণ নাম শ্ৰীমদ ভাগৱত। আৰু শ্ৰীমদ ভাগৱতৰ অৰ্থ মদ আৰু ভাগৱত, এই শব্দ গোটেইকেইটা শব্দৰ নিৰ্দিষ্ট এটা জ্ঞান আছে। আগন্তুক ভাগৱতত আপুনি ইয়াৰ কথা অৰ্থ বুজিব। সকলো শুনিলে তেতিয়াহে বুজিব পাৰিম। নিশ্চয় নিশ্চয়। থেংক ইউ দিয়ক। আৰু আমাৰ আইতাই তেখেতক আশীৰ্বাদ এটা দিছে বৰ ধুনীয়াকে আৰু ভাল লাগিছে। আমি তেখেতৰ পৰা দুষাৰ কথা আৰু জানিব বিচাৰোঁ। আপোনাৰ পৰা আৰু দুষাৰ কথা জানিব মন আছে মোৰ, যদি কয় তেন্তে ভাল হয়। হয়, গীতা ভাগৱতৰ এনেকুৱা কিবা ফুল মিনিং আছে নেকি বাৰু? গীতা ভাগৱতৰ বিষয়ে মই ফুল মিনিঙৰ কথা সুধিছোঁ। ফুল মিনিঙৰ মানে অৰ্থাৎ ব্যাখ্যা ক'বলৈ ব্ৰহ্মা আৰু হৰৰো সামৰ্থ্য নাই। আমিনো আৰু কি ক'ম, কেৱল আমি এটা কথাই জানো যে গীতা আৰু ভাগৱত আমাৰ পৰম সম্পদ আৰু জীৱনৰ আটাইতকৈ মূল্যৱান বস্তু। আৰু প্ৰত্যেকটো বাণীয়ে জীৱনত যদি আমি সমল হিচাপে ল'ব পাৰোঁ বা ঈশ্বৰৰ নামখিনি আমি সেইখিনি যদি আমি প্ৰেক্টিকেল লাইফত ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া আমাৰ কোনোদিনে বিপদ আপদ দুখ দুৰ্গতি নাহিব আৰু ভগৱন্তৰ আমি সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ম।
আৰু ভগৱন্তে কৃপা মিলালেহে ভকত বৈষ্ণৱৰ সংগ তথা শাস্ত্ৰ জ্ঞান লভিবলৈ আমি পাত্ৰখিনি হওঁ। ভগৱানৰ কৃপা অবিহনে একো বস্তু সম্ভৱ নহয়। আৰু ভগৱানৰ কৃপা যদি মিলে পংগুয়ো গিৰি শিখৰ জয় কৰিব পাৰে আৰু বোবায়ো কথা ক'ব পাৰে। সেইকাৰণে কেৱল ভগৱানকে চিন্তা কৰিব লাগে আৰু কোনো ধৰণৰ বিশেষ বাহ্যিকতা প্ৰতি মন কাণ নিদি সাধুসংগ আৰু ঈশ্বৰৰ নাম গুণতে আকৃষ্টখিনি হৈ থাকি তাতে যেন জীৱনটো নিয়াব পাৰোঁ, এইটোৱে কামনা হ'ব লাগে। ধন্যবাদ দিয়ক আপোনাকলৈ। আৰু এই আছিল আমাৰ আপোন ঘৰ ডে কেয়াৰ চেণ্টাৰ অল্ড এজ হোমত আজি যিহেতু গীতা ভাগৱত কৰা হৈছিল আৰু আমি তেখেতৰ পৰা কিছুমান কথা আমি জানিব পৰা নাছিলোঁ আৰু আমি তেখেতসকলৰ লগত কথা সুধিলোঁ, জানিলোঁ, বুজিলোঁ যে এইবোৰ কৰালে মন শান্তি হয় আৰু সকলোৱে যাতে আমাৰ অনুষ্ঠানটোৰ লগত এনেকৈ যোগাযোগ হয় আমাক সহায় কৰি আগুৱাই লৈ যাব। আৰু আজিৰ ব্লগটো আমি ইমানতে শেষ কৰি সকলোকে ধন্যবাদ জনালোঁ।